ৰোলিং প্লেন আৰম্ভ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ মোৰাৰজী দেশাই। ২ নম্বৰ প্ৰশ্নটো হৈছে কোন চনত অসমত আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয়? উত্তৰ 1975 চনত। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাত অনুমোদন জনোৱা আটাইতকৈ উচ্চ অনুষ্ঠানটোৰ নাম কি? উত্তৰ কেন্দ্ৰীয় পৰিষদ। ৪ নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰ শিক্ষাৰ বাবে গ্ৰহণ কৰা যোজনাখনৰ নাম কি? উত্তৰ RLP। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্যই প্ৰথমবাৰৰ বাবে বিক্ৰী কৰ আৰোপ কৰিছিল? উত্তৰ হাৰিয়ানা। ৬ নম্বৰ প্ৰশ্নটো হৈছে অৰ্থবিজ্ঞানৰ গ্ৰেছামৰ বিধিটো কিহৰ লগত জড়িত? উত্তৰ দেশত প্ৰচলন হৈ থকা মুদ্ৰা। ৭ নম্বৰ প্ৰশ্নটো হৈছে অৰ্থবিজ্ঞানত উৎপাদন বুলিলে কি বুজায়? উত্তৰ উপযোগিতা সৃষ্টি কৰা। ৮ নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ কোন চনত গঠিত হৈছিল? উত্তৰ 1952 চনত। ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন হয়? উত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰী। ১০ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয়কৃত বেংক কোনটো? উত্তৰ ষ্টেট বেংক অফ ইণ্ডিয়া। ১১ নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনীতিৰ বিকাশ সূত্ৰ কোনজন অৰ্থনীতিবিদৰ লগত জড়িত? উত্তৰ চেমুৱেলছন। ১২ নম্বৰ প্ৰশ্নটো হৈছে লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰিচালক হিচাপে নিযুক্তি পোৱা প্ৰথম ভাৰতীয়জন কোন? উত্তৰ LG পেটেল। ১৩ নম্বৰ প্ৰশ্নটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ মেনিলা। ১৪ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ কোন চনত গঠিত হৈছিল? উত্তৰ 1950 চনত। ১৫ নম্বৰ প্ৰশ্নটো হৈছে নতুন বাণিজ্য নীতি ভাৰত চৰকাৰে কোন চনত গ্ৰহণ কৰে? উত্তৰ 1992 চনত। এথলেট ফুট ৰোগ কিহৰ পৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভেঁকুৰ। IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক জেনেভা, খ পেৰিছ, গ লণ্ডন, ঘ ৱাশ্বিংটন DC। শুদ্ধ উত্তৰটো জানিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যনত ক্লিক কৰি দিব।